আজিৰ এই পবিত্ৰখনত আমাৰ শিক্ষাগুৰুসকল আৰু আমাৰ স্কুলৰ SMC তথা স্কুল পৰিচালনা কমিটিৰ বিভিন্ন পৰ্যায়ত থকা সদস্যবৃন্দসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াত কিয় সমবেত হৈছোঁ এই বিষয়ে আমি সকলোৱে জ্ঞাত যে আজি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। আজিৰ এই দিনটো চিৰযুগমীয়া কৰাৰ বাবে আমি দেশৰ প্ৰত্যেকটো চুকে কোণে আমি জাতীয় পতাকা উত্তোলন কৰোঁ। আৰু এই দেশখন এনেকুৱা নাছিল, আজিৰ পৰা 70 বছৰ আগত এই দেশখন পৰাধীন অৱস্থাত আছিল। ব্ৰিটিছে আমাক শাসন কৰিছিল, আমি তাহাঁতৰ গোলামৰ নিচিনা আছিলোঁ, সিহঁতে আছিল আমাৰ ৰজা। এই দেশখন এনেকুৱা পৰ্যায়লৈ অনাৰ কাৰণে আমাৰ মহান স্বাধীনতাগ্ৰামী নেতাসকল অৰ্থাৎ যাক আমি ফ্ৰীডম ফাইটাৰ বুলি কওঁ, তেহঁতৰ তাজা ৰক্তৰ বিনিময়ত আমি আজি এই সুস্থ আৰু সুশৃংখল দেশ বা সমাজ আমি পাইছোঁ। তেখেতসকলক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যেতিয়াই পতাকাখন উত্তোলন কৰা হ'ব তেতিয়াই আমি মনত এটা ভাৱ আনিম যে এই পতাকাখন এনেই অহা নাই, এনেই আন 10টা পতাকাৰ নিচিনা এইখন পতাকা নহয়। এইখন পতাকাৰ লগত জড়িত আছে আমাৰ পূৰ্বপুৰুষসকলৰ দিয়া তেজা ৰক্ত। আমি তাহাঁতক শ্ৰদ্ধাঞ্জলিৰে মনৰ পৰা তাহাঁতক সন্মান যাচি আমি হাতখন আমাৰ কপালত দি তাহাঁতক চেলিউট দি আমি ৰাষ্ট্ৰীয় সংগীতখন সকলোৱে একেলগে গাম। এইখিনি কৈ আমাৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।